বন্ধুসকল নিশ্চয় আপোনালোকে হাই সেকেন্ডাৰী ৰিজাল্ট দেখিলে এছএছৰ ৰিজাল্ট দেখিলে হাই সেকেন্ডাৰী जो এক্সাম নিশ্চয় আপোনাৰ ভাইৰেল হৈছে কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যিহঁতৰ এক্সাম ৰিজাল্ট আহিছে কিন্তু যেটো ৰিজাল্ট আহিছে এই ৰিজাল্ট হিহঁতৰ সন্তুষ্ট নহয় কাৰণ এনেকুৱা হ'ব পাৰে যে আপোনাৰ মাৰ্ক যিমান আহিব লাগে সিমান আহা নাই তো আপোনালোকে কি কৰিব পাৰে ৰিচেকিং কৰিব পাৰে আপোনাৰ এক্সাম পেপাৰ বিলাক ঠিক আছে আপুনি যদি চাই যে আপোনাৰ 6খন পেপাৰ ৰিচেক কৰিব পাৰে আপুনি এখনো কৰিব পাৰে যিহক আজি ভিডিওটো আমি চাম যে কেনেকৈ আপুনি ৰিচেক কৰিব পাৰিব আৰু এটো প্ৰসেছটো কি ঠিক আছে তো তেন্তে আপোনাক আগতে কি কৰিব লাগিব ভিডিও ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰিব লাগিব ঠিক আছে ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন পেজ খুল খাব যত আপোনাৰ লিখা আছে CBSE ৰিজাল্ট 2024 চেক 10 and 12 ক্লাস বোর্ড ৰিজাল্ট ঠিক আছে তাৰ পিছত আমি নিচত স্ক্ৰল ডাউন কৰো তাত আপোনাৰ সবিশেষ দেখিবলৈ পাব সেন্ট্ৰাল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন has today declared the 10th and 12th board result as per the official website CBSE board result for class 10 or 12 ঠিক আছে আপুনি তারপর নিচত স্ক্রল ডাউন করে ইয়াত আপুনি দেখিলে হ'ব যে আপোনাৰ এক্সাম নেম এক্সাম যেটো হৈছিল তো পাইছে দেখিলে হ'ব আৰু আপোনাৰ ইয়াতো বোৰ্ড কি দেখিবলৈ পাব যে সেন্ট্ৰাল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন CBSE আৰু ক্লাস স্ট্ৰীম আপোনালোকে দেখিলে হ'ব ক্লাস তো আপোনাৰ যেটো এক্সাম হৈছিল তাৰ ডেট খিনি আপুনি দেখিলে হ'ব ঠিক আছে তাৰপিছত আপুনি যদি নিচত স্ক্ৰল ডাউন কৰি যায় স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে কৈছে যে ডেট অফ ৰিজাল্ট ডেট খিনি দিয়া আছে আপোনাৰ ইয়াত আৰু যদি আপুনি নিচত স্ক্ৰল ডাউন কৰে স্ক্ৰল ডাউন কৰি ইয়াত গোটেইখিনি বস্তু দেখাৰ পিছতে আপুনি নিচত দেখিবলৈ পাইছে যে CBSE 12 ৰিজাল্ট ইয়াত ক্লিক কৰি আপুনি ৰিজাল্ট খিনি দেখিব হ'ব তাৰপিছত আপোনাক কৈছে CBSE 10th ৰিজাল্ট আপুনি 10th ৰিজাল্ট খিনি দেখিব হ'ব আৰু নিচত আপোনাৰ অফিচিয়েল সাইট আছে এটা কথা হল আপোনালোকে যদি ৰিচেক কৰে তো ৰিচেক কৰাৰ প্ৰসেছ খিনি কি হ'ব এটো সকলোতকৈ ইম্পৰ্টেন্ট কথা আৰু ৰিচেক যদি আপোনাৰ কৰে ৰিচেক কৰাৰ পিছত আপোনাৰ মানে বেনিফিটস কি আছে বন্ধুসকল চাওক আপোনালোকে যদি ভাবি আছে যে আমাৰ ৰিজাল্ট যিখিনি আছে যে আমি এক্সাম্পল যদি লওঁ যে আপোনাৰ এটা সাবজেক্টত আপোনাৰ 69 আহিছে 69 তো আপোনাক 70 পাব লাগে বা আপোনাৰ হিচাপত 70 প্লাস থাকিব লাগে এক্সামিনাৰ কি হয় যেটা আপোনালোক পেপাৰ বিলাক চেক কৰোতে এনেকুৱা হৈ যায় যে আপোনাৰ মাৰ্কটো দিয়া হয় যেটো আপুনি এনসাৰ লিখিছিল যেটো আপোনাৰ এনসাৰ হয় ইয়াত যেটো মাৰ্ক আছে যদি 2 আছে এটা কোশ্চেনত 2 মাৰ্ক দি আছে 2 মাৰ্কটো দিয়া আছে লেকিন লাষ্টত যেতিয়া ফাইনালি এবাৰ গোটেইখিনি এড কৰে আপোনাৰ মাৰ্কখিনি তেতিয়া মানে এনেকুৱা হৈ যায় যে আপোনাৰ এটা কোশ্চেনৰ মাৰ্কখিনি এড কৰা নহয় তাৰ ফলত আপোনাৰ 2 মাৰ্ক 3 মাৰ্ক এনে কমি যোৱাৰ চান্স থাকে বুজি পাইছে তো ৰিচেক যেতিয়া আপুনি কৰিব এইখিনি বস্তু ৰিচেক কৰা হয় আকৌ আপোনাৰ কোশ্চেন বিলাক নাম্বাৰ বিলাক আকৌ ৰিচেক কৰা হয় ঠিক আছে